ৰাজ্যৰ ৰাজনীতিৰ আটাইতকৈ ডাঙৰ খবৰ শীঘ্ৰে একলগ হ'বলৈ গৈ আছে ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদ। পুনৰবাৰ কৈছো যে নতুনকৈ এটা আঞ্চলিক দলৰ আত্মপ্ৰকাশ হ'বলৈ গৈ আছে। দুটাকৈ বৰ্তমান সময়ৰ আঞ্চলিক দল একলগ হ'ব আৰু এটা নতুন আঞ্চলিক দল গঠন কৰিব। হে দুটা আঞ্চলিক দল হৈছে ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদ। এই কথা ঘোষণা কৰিছে ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈয়ে। এক প্ৰকাৰ ক'বলৈ গ'লে ৰাষ্ট্ৰীয় দল কংগ্ৰেছৰ সংগ ত্যাগ কৰিবলৈ এতিয়া সম্পূৰ্ণৰূপে সাজু হৈছে অখিল গগৈ। এই মুহূৰ্তত জনাইছো বিগ পলিটিকেল নিউজ। কংগ্ৰেছৰ সংগ ত্যাগ কৰিব অখিল গগৈয়ে। কংগ্ৰেছৰ সংগ ত্যাগ কৰিবলৈ সাজু হৈছে অখিল গগৈ। অতি শীঘ্ৰে একলগ হ'ব ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদ। এটা ৰাজনৈতিক দল হিচাপে আত্মপ্ৰকাশ ঘটিব দুয়োটা দলৰ। ৰাইজৰ দলৰ পৰা পত্ৰ প্ৰেৰণ কৰা হৈছে অসম জাতীয় পৰিষদলৈ। আঞ্চলিক দলেহে ৰাজ্যৰ উন্নয়ন কৰিব পাৰিব, ৰাষ্ট্ৰীয় দলে কেতিয়াও ৰাজ্যৰ উন্নয়ন কৰিব নোৱাৰে। আঞ্চলিক চৰকাৰেহে জাতীয় সমস্যাসমূহ সমাধান কৰিব পাৰে, ৰাষ্ট্ৰীয় দলে কেতিয়াও জাতীয় সমস্যাসমূহ সমাধান কৰিব নোৱাৰে। এনেধৰণে মন্তব্য প্ৰকাশ কৰিছে বিধায়ক অখিল গগৈ। এই মুহূৰ্তত জনাইছো এই ডাঙৰ খবৰটো যে জল্পনা কল্পনাৰ অতি শীঘ্ৰে অন্ত পৰিব, কিয়নো অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দল দুয়োটা দল একলগ হ'বলৈ গৈ আছে, এটাই আঞ্চলিক দল হ'বলৈ গৈ আছে। বৰ্তমান সময়ত দুটা ভিন্ন আঞ্চলিক দল হৈ আছে, অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দল। কিন্তু অতি শীঘ্ৰে এই দুয়োটা অৰ্থাৎ ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদ একলগ হ'ব। অখিল গগৈৰ ফালৰ পৰা কোৱা হৈছে যে অসমৰ সমস্যাসমূহ কেৱল মাত্ৰ আঞ্চলিক দলেহে সমাধান কৰিব পাৰিব। জাতীয় যিসমূহ সমস্যা আছে সেইসমূহ সমস্যা সমাধান কৰিব পাৰিব কেৱল মাত্ৰ আঞ্চলিক দলেহে। ৰাষ্ট্ৰীয় দলে ৰাজ্যৰ সমস্যাসমূহ কেতিয়াও সমাধান কৰিব নোৱাৰে। অসমৰ জনতা কেৱল মাত্ৰ আঞ্চলিক দলৰহে বৰ্তমান সময়ত প্ৰয়োজন। এনেধৰণে মন্তব্য প্ৰকাশ কৰিছে অখিল গগৈ। এই মুহূৰ্তত অখিল গগৈৰ মন্তব্য আমাৰ লগত আছে, কি কৈছে শুনোৱা হ'ব। আমি ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদ দুইটা দলে ইউনাইটেড হ'বৰ কাৰণে, এটা পাৰ্টিত ৰূপে চামিল হ'বৰ কাৰণে আমি প্ৰচেষ্টা অব্যাহত ৰাখিছোঁ। আমাৰ ৰাইজৰ দলৰ তৰফৰ পৰা ইতিমধ্যে সিদ্ধান্ত হৈ গ'ল যে আমি একলগ হ'ব লাগে। আৰু ৰাইজৰ দলৰ তৰফৰ পৰা ইতিমধ্যে অসম জাতীয় পৰিষদলৈ এখন চিঠিও দিয়া হৈছে যে দুইটা দলে লগ লাগি এটা নতুন দল আমি গঠন কৰা দৰকাৰ, যাতে আঞ্চলিক দলবিলাকৰ এটা শক্তিশালী ৰূপ এটা অসমৰ মানুহে চাব পাৰে। আজি প্ৰত্যেকটো ৰাষ্ট্ৰীয় দলৰ ওচৰত কেতিয়াও, কোনো ৰাষ্ট্ৰীয় দলৰ ওচৰতে কেতিয়াও অসমবাসী কেতিয়াও নিৰাপদ নহয়। অসমৰ প্ৰকৃত অৰ্থত সমস্যাৰ যদি সমাধান কৰিব লাগে তেতিয়াহ'লে আমি আঞ্চলিকতাবাদ কৰিব লাগিব। আঞ্চলিক চৰকাৰ এখনেহে প্ৰকৃতপক্ষে অসমৰ জাতীয় সমস্যাবিলাক সমাধান কৰিব পাৰে। কিন্তু তাৰ বিপৰীতে আমি দেখিবলৈ পাইছোঁ যে এতিয়া অতিকেন্দ্ৰিক ব্যৱস্থাত বিশ্বাস কৰা বিজেপিয়ে ইটোৰ পিছত সিটো অন্যায় কৰি আছে। গতিকে আঞ্চলিকতাবাদৰ প্ৰাসংগিকতা আছে। আমি সকলো আঞ্চলিক দল সকলোকে ঐক্যবদ্ধ হ'বৰ কাৰণে আৰু জনগোষ্ঠীয় যিবিলাক দল আছে তেওঁলোকক ইউনাইটেড প্লেটফৰ্মত আহিবৰ কাৰণে আৰু অসম জাতীয় পৰিষদ, ৰাইজৰ দল আৰু অজিত ভিয়াৰ নেতৃত্বাধীন যিটো পাৰ্টি, এই গোটেইকেইটা আমি একলগ হৈ এটা নতুন পাৰ্টি কৰাটো উচিত বুলি মই ভাবোঁ। আমি ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদ দুইটা দলে ইউনাইটেড হ'বৰ কাৰণে, এটা পাৰ্টিত ৰূপে চামিল হ'বৰ কাৰণে আমি প্ৰচেষ্টা অব্যাহত ৰাখিছোঁ। আমাৰ ৰাইজৰ দলৰ তৰফৰ পৰা ইতিমধ্যে সিদ্ধান্ত হৈ গ'ল যে আমি একলগ হ'ব লাগে। আৰু ৰাইজৰ দলৰ তৰফৰ পৰা ইতিমধ্যে অসম জাতীয় পৰিষদলৈ এখন চিঠিও দিয়া হৈছে যে দুইটা দলে লগ লাগি এটা নতুন দল আমি গঠন কৰা দৰকাৰ, যাতে আঞ্চলিক দলবিলাকৰ এটা শক্তিশালী ৰূপ এটা অসমৰ মানুহে চাব পাৰে। আজি প্ৰত্যেকটো ৰাষ্ট্ৰীয় দলৰ ওচৰত কেতিয়াও, কোনো ৰাষ্ট্ৰীয় দলৰ ওচৰতে কেতিয়াও অসমবাসী কেতিয়াও নিৰাপদ নহয়। অসমৰ প্ৰকৃত অৰ্থত সমস্যাৰ যদি সমাধান কৰিব লাগে তেতিয়াহ'লে আমি আঞ্চলিকতাবাদ কৰিব লাগিব। আঞ্চলিক চৰকাৰ এখনেহে প্ৰকৃতপক্ষে অসমৰ জাতীয় সমস্যাবিলাক সমাধান কৰিব পাৰে। কিন্তু তাৰ বিপৰীতে আমি দেখিবলৈ পাইছোঁ যে এতিয়া অতিকেন্দ্ৰিক ব্যৱস্থাত বিশ্বাস কৰা বিজেপিয়ে ইটোৰ পিছত সিটো অন্যায় কৰি আছে। গতিকে আঞ্চলিকতাবাদৰ প্ৰাসংগিকতা আছে। আমি সকলো আঞ্চলিক দল সকলোকে ঐক্যবদ্ধ হ'বৰ কাৰণে আৰু জনগোষ্ঠীয় যিবিলাক দল আছে তেওঁলোকক ইউনাইটেড প্লেটফৰ্মত আহিবৰ কাৰণে আৰু অসম জাতীয় পৰিষদ, ৰাইজৰ দল
আৰু অজিত ভিৰৰ নেতৃত্বাধীন যিটো পাৰ্টি এই গোটেইকেইটা আমি একলগ আমি ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদ দুইটা দলে ইউনাইটেড হ'বৰ কাৰণে এটা পাৰ্টিত ৰূপে চামিল হ'বৰ কাৰণে আমি প্ৰচেষ্টা অব্যাহত ৰাখিছোঁ। আমাৰ ৰাইজৰ দলৰ তৰফৰ পৰা ইতিমধ্যে সিদ্ধান্ত হৈ গ'ল যে আমি একলগ হ'ব লাগে আৰু ৰাইজৰ দলৰ তৰফৰ পৰা ইতিমধ্যে অসম জাতীয় পৰিষদলৈ এখন চিঠিও দিয়া হৈছে যে দুইটা দলে লগ লাগি এটা নতুন দল আমি গঠন কৰা দৰকাৰ, যাতে আঞ্চলিক দলবিলাকৰ এটা শক্তিশালী ৰূপ এটা অসমৰ মানুহে চাব পাৰে। আজি প্ৰত্যেকটো ৰাষ্ট্ৰীয় দলৰ ওচৰত কেতিয়াও কোনো ৰাষ্ট্ৰীয় দলৰ ওচৰতে কেতিয়াও অসমবাসী কেতিয়াও নিৰাপদ নহয়। অসমৰ প্ৰকৃত অৰ্থত সমস্যাৰ যদি সমাধান কৰিব লাগে তেতিয়াহ'লে আমি আঞ্চলিকতাবাদ কৰিব লাগিব। আঞ্চলিক চৰকাৰ এখনেহে প্ৰকৃতপক্ষে অসমৰ জাতীয় সমস্যাবিলাক সমাধান কৰিব পাৰে। কিন্তু তাৰ বিপৰীতে আমি দেখিবলৈ পাইছোঁ যে এতিয়া অতিকেন্দ্ৰিক ব্যৱস্থাত বিশ্বাস কৰা বিজেপিয়ে ইটোৰ পিছত সিটো অন্যায় কৰি আছে। গতিকে আঞ্চলিকতাবাদৰ প্ৰাসংগিকতা আছে। আমি সকলো আঞ্চলিক দল সকলোকে ঐক্যবদ্ধ হ'বৰ কাৰণে আৰু জনগোষ্ঠীয় যিবিলাক দল আছে তেওঁলোকক ইউনাইটেড প্লেটফৰ্মত আহিবৰ কাৰণে আৰু অসম জাতীয় পৰিষদ, ৰাইজৰ দল আৰু অজিত ভিৰৰ নেতৃত্বাধীন যিটো পাৰ্টি এই গোটেইকেইটা আমি একলগ হৈ এটা নতুন পাৰ্টি কৰাটো উচিত বুলি মই ভাবোঁ। আমি ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদ দুইটা দলে ইউনাইটেড হ'বৰ কাৰণে এটা পাৰ্টিত ৰূপে চামিল হ'বৰ কাৰণে আমি প্ৰচেষ্টা অব্যাহত ৰাখিছোঁ। আমাৰ ৰাইজৰ দলৰ তৰফৰ পৰা ইতিমধ্যে সিদ্ধান্ত হৈ গ'ল যে আমি একলগ হ'ব লাগে আৰু ৰাইজৰ দলৰ তৰফৰ পৰা ইতিমধ্যে অসম জাতীয় পৰিষদলৈ এখন চিঠিও দিয়া হৈছে যে দুইটা দলে লগ লাগি এটা নতুন দল আমি গঠন কৰা দৰকাৰ, যাতে আঞ্চলিক দলবিলাকৰ এটা শক্তিশালী ৰূপ এটা অসমৰ মানুহে চাব পাৰে। আজি প্ৰত্যেকটো ৰাষ্ট্ৰীয় দলৰ ওচৰত কেতিয়াও কোনো ৰাষ্ট্ৰীয় দলৰ ওচৰতে কেতিয়াও অসমবাসী কেতিয়াও নিৰাপদ নহয়। অসমৰ প্ৰকৃত অৰ্থত সমস্যাৰ যদি সমাধান কৰিব লাগে তেতিয়াহ'লে আমি আঞ্চলিকতাবাদ কৰিব লাগিব। আঞ্চলিক চৰকাৰ এখনেহে প্ৰকৃতপক্ষে অসমৰ জাতীয় সমস্যাবিলাক সমাধান কৰিব পাৰে। কিন্তু তাৰ বিপৰীতে আমি দেখিবলৈ পাইছোঁ যে এতিয়া অতিকেন্দ্ৰিক ব্যৱস্থাত বিশ্বাস কৰা বিজেপিয়ে ইটোৰ পিছত সিটো অন্যায় কৰি আছে। গতিকে আঞ্চলিকতাবাদৰ প্ৰাসংগিকতা আছে। আমি সকলো আঞ্চলিক দল সকলোকে ঐক্যবদ্ধ হ'বৰ কাৰণে আৰু জনগোষ্ঠীয় যিবিলাক দল আছে তেওঁলোকক ইউনাইটেড প্লেটফৰ্মত আহিবৰ কাৰণে আৰু অসম জাতীয় পৰিষদ, ৰাইজৰ দল আৰু অজিত ভিৰৰ নেতৃত্বাধীন যিটো পাৰ্টি এই গোটেইকেইটা আমি একলগ আমি ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদ দুইটা দলে ইউনাইটেড হ'বৰ কাৰণে এটা পাৰ্টিত ৰূপে চামিল হ'বৰ কাৰণে আমি প্ৰচেষ্টা অব্যাহত ৰাখিছোঁ। আমাৰ ৰাইজৰ দলৰ তৰফৰ পৰা ইতিমধ্যে সিদ্ধান্ত হৈ গ'ল যে আমি একলগ হ'ব লাগে আৰু ৰাইজৰ দলৰ তৰফৰ পৰা ইতিমধ্যে অসম জাতীয় পৰিষদলৈ এখন চিঠিও দিয়া হৈছে যে দুইটা দলে লগ লাগি এটা নতুন দল আমি গঠন কৰা দৰকাৰ, যাতে আঞ্চলিক দলবিলাকৰ এটা শক্তিশালী ৰূপ এটা অসমৰ মানুহে চাব পাৰে। আজি প্ৰত্যেকটো ৰাষ্ট্ৰীয় দলৰ ওচৰত কেতিয়াও কোনো ৰাষ্ট্ৰীয় দলৰ ওচৰতে কেতিয়াও অসমবাসী কেতিয়াও নিৰাপদ নহয়। অসমৰ প্ৰকৃত অৰ্থত সমস্যাৰ যদি সমাধান কৰিব লাগে তেতিয়াহ'লে আমি আঞ্চলিকতাবাদ কৰিব লাগিব। আঞ্চলিক চৰকাৰ এখনেহে প্ৰকৃতপক্ষে অসমৰ জাতীয় সমস্যাবিলাক সমাধান কৰিব পাৰে। কিন্তু তাৰ বিপৰীতে আমি দেখিবলৈ পাইছোঁ যে এতিয়া অতিকেন্দ্ৰিক ব্যৱস্থাত বিশ্বাস কৰা বিজেপিয়ে ইটোৰ পিছত সিটো অন্যায় কৰি আছে। গতিকে আঞ্চলিকতাবাদৰ প্ৰাসংগিকতা আছে। আমি সকলো আঞ্চলিক দল সকলোকে ঐক্যবদ্ধ হ'বৰ কাৰণে আৰু জনগোষ্ঠীয় যিবিলাক দল আছে তেওঁলোকক ইউনাইটেড প্লেটফৰ্মত আহিবৰ কাৰণে আৰু অসম জাতীয় পৰিষদ, ৰাইজৰ দল আৰু অজিত ভিৰৰ নেতৃত্বাধীন যিটো পাৰ্টি এই গোটেইকেইটা আমি একলগ হৈ এটা নতুন পাৰ্টি কৰাটো উচিত বুলি মই ভাবোঁ। আমি ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদ দুইটা দলে ইউনাইটেড হ'বৰ কাৰণে এটা পাৰ্টিত ৰূপে চামিল হ'বৰ কাৰণে আমি প্ৰচেষ্টা অব্যাহত ৰাখিছোঁ। আমাৰ ৰাইজৰ দলৰ তৰফৰ পৰা ইতিমধ্যে সিদ্ধান্ত হৈ গ'ল যে আমি একলগ হ'ব লাগে আৰু ৰাইজৰ দলৰ তৰফৰ পৰা ইতিমধ্যে অসম জাতীয় পৰিষদলৈ এখন চিঠিও দিয়া হৈছে যে দুইটা দলে লগ লাগি এটা নতুন দল আমি গঠন কৰা দৰকাৰ, যাতে আঞ্চলিক দলবিলাকৰ এটা শক্তিশালী ৰূপ এটা অসমৰ মানুহে চাব পাৰে। আজি প্ৰত্যেকটো ৰাষ্ট্ৰীয় দলৰ ওচৰত কেতিয়াও কোনো ৰাষ্ট্ৰীয় দলৰ ওচৰতে কেতিয়াও অসমবাসী কেতিয়াও নিৰাপদ নহয়। অসমৰ প্ৰকৃত অৰ্থত সমস্যাৰ যদি সমাধান কৰিব লাগে তেতিয়াহ'লে আমি আঞ্চলিকতাবাদ কৰিব লাগিব। আঞ্চলিক চৰকাৰ এখনেহে প্ৰকৃতপক্ষে অসমৰ জাতীয় সমস্যাবিলাক সমাধান কৰিব পাৰে। কিন্তু তাৰ বিপৰীতে আমি দেখিবলৈ পাইছোঁ যে এতিয়া অতিকেন্দ্ৰিক ব্যৱস্থাত বিশ্বাস কৰা বিজেপিয়ে ইটোৰ পিছত সিটো অন্যায় কৰি আছে। গতিকে আঞ্চলিকতাবাদৰ প্ৰাসংগিকতা আছে। আমি সকলো আঞ্চলিক দল সকলোকে ঐক্যবদ্ধ হ'বৰ কাৰণে আৰু জনগোষ্ঠীয় যিবিলাক দল আছে তেওঁলোকক ইউনাইটেড প্লেটফৰ্মত আহিবৰ কাৰণে আৰু অসম জাতীয় পৰিষদ, ৰাইজৰ দল
আৰু অজিত ভূঞাৰ নেতৃত্বাধীন যিটো পাৰ্টি এই গোটেইকেইটা আমি একলগ আমি ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদ দুইটা দলে ইউনাইটেড হ'বৰ কাৰণে এটা পাৰ্টিত ৰূপে চামিল হ'বৰ কাৰণে আমি প্ৰচেষ্টা অব্যাহত ৰাখিছোঁ। আমাৰ ৰাইজৰ দলৰ তৰফৰ পৰা ইতিমধ্যে সিদ্ধান্ত হৈ গ'ল যে আমি একলগ হ'ব লাগে আৰু ৰাইজৰ দলৰ তৰফৰ পৰা ইতিমধ্যে অসম জাতীয় পৰিষদলৈ এখন চিঠিও দিয়া হৈছে যে দুইটা দলে লগ লাগি এটা নতুন দল আমি গঠন কৰা দৰকাৰ, যাতে আঞ্চলিক দলবিলাকৰ এটা শক্তিশালী ৰূপ এটা অসমৰ মানুহে চাব পাৰে। আজি প্ৰত্যেকটো ৰাষ্ট্ৰীয় দলৰ ওচৰত কেতিয়াও কোনো ৰাষ্ট্ৰীয় দলৰ ওচৰতে কেতিয়াও অসমবাসী কেতিয়াও নিৰাপদ নহয়। অসমৰ প্ৰকৃত অৰ্থত সমস্যাৰ যদি সমাধান কৰিব লাগে তেতিয়াহ'লে আমি আঞ্চলিকতাবাদ কৰিব লাগিব। আঞ্চলিক চৰকাৰ এখনেহে প্ৰকৃতপক্ষে অসমৰ জাতীয় সমস্যাবিলাক সমাধান কৰিব পাৰে। কিন্তু তাৰ বিপৰীতে আমি দেখিবলৈ পাইছোঁ যে এতিয়া অতিকেন্দ্ৰিক ব্যৱস্থাত বিশ্বাস কৰা বিজেপিয়ে ইটোৰ পিছত সিটো অন্যায় কৰি আছে। গতিকে আঞ্চলিকতাবাদৰ প্ৰাসংগিকতা আছে। আমি সকলো আঞ্চলিক দল সকলোকে ঐক্যবদ্ধ হ'বৰ কাৰণে আৰু জনগোষ্ঠীয় যিবিলাক দল আছে তেওঁলোকক ইউনাইটেড প্লেটফৰ্মত আহিবৰ কাৰণে আৰু অসম জাতীয় পৰিষদ, ৰাইজৰ দল আৰু অজিত ভূঞাৰ নেতৃত্বাধীন যিটো পাৰ্টি এই গোটেইকেইটা আমি একলগ হৈ এটা নতুন পাৰ্টি কৰাটো উচিত বুলি মই ভাবোঁ। আমি ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদ দুইটা দলে ইউনাইটেড হ'বৰ কাৰণে এটা পাৰ্টিত ৰূপে চামিল হ'বৰ কাৰণে আমি প্ৰচেষ্টা অব্যাহত ৰাখিছোঁ। আমাৰ ৰাইজৰ দলৰ তৰফৰ পৰা ইতিমধ্যে সিদ্ধান্ত হৈ গ'ল যে আমি একলগ হ'ব লাগে আৰু ৰাইজৰ দলৰ তৰফৰ পৰা ইতিমধ্যে অসম জাতীয় পৰিষদলৈ এখন চিঠিও দিয়া হৈছে যে দুইটা দলে লগ লাগি এটা নতুন দল আমি গঠন কৰা দৰকাৰ, যাতে আঞ্চলিক দলবিলাকৰ এটা শক্তিশালী ৰূপ এটা অসমৰ মানুহে চাব পাৰে। আজি প্ৰত্যেকটো ৰাষ্ট্ৰীয় দলৰ ওচৰত কেতিয়াও কোনো ৰাষ্ট্ৰীয় দলৰ ওচৰতে কেতিয়াও অসমবাসী কেতিয়াও নিৰাপদ নহয়। অসমৰ প্ৰকৃত অৰ্থত সমস্যাৰ যদি সমাধান কৰিব লাগে তেতিয়াহ'লে আমি আঞ্চলিকতাবাদ কৰিব লাগিব। আঞ্চলিক চৰকাৰ এখনেহে প্ৰকৃতপক্ষে অসমৰ জাতীয় সমস্যাবিলাক সমাধান কৰিব পাৰে। কিন্তু তাৰ বিপৰীতে আমি দেখিবলৈ পাইছোঁ যে এতিয়া অতিকেন্দ্ৰিক ব্যৱস্থাত বিশ্বাস কৰা বিজেপিয়ে ইটোৰ পিছত সিটো অন্যায় কৰি আছে। গতিকে আঞ্চলিকতাবাদৰ প্ৰাসংগিকতা আছে। আমি সকলো আঞ্চলিক দল সকলোকে ঐক্যবদ্ধ হ'বৰ কাৰণে আৰু জনগোষ্ঠীয় যিবিলাক দল আছে তেওঁলোকক ইউনাইটেড প্লেটফৰ্মত আহিবৰ কাৰণে আৰু অসম জাতীয় পৰিষদ, ৰাইজৰ দল আৰু অজিত ভূঞাৰ নেতৃত্বাধীন যিটো পাৰ্টি এই গোটেইকেইটা আমি একলগ আমি ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদ দুইটা দলে ইউনাইটেড হ'বৰ কাৰণে এটা পাৰ্টিত ৰূপে চামিল হ'বৰ কাৰণে আমি প্ৰচেষ্টা অব্যাহত ৰাখিছোঁ। আমাৰ ৰাইজৰ দলৰ তৰফৰ পৰা ইতিমধ্যে সিদ্ধান্ত হৈ গ'ল যে আমি একলগ হ'ব লাগে আৰু ৰাইজৰ দলৰ তৰফৰ পৰা ইতিমধ্যে অসম জাতীয় পৰিষদলৈ এখন চিঠিও দিয়া হৈছে যে দুইটা দলে লগ লাগি এটা নতুন দল আমি গঠন কৰা দৰকাৰ, যাতে আঞ্চলিক দলবিলাকৰ এটা শক্তিশালী ৰূপ এটা অসমৰ মানুহে চাব পাৰে। আজি প্ৰত্যেকটো ৰাষ্ট্ৰীয় দলৰ ওচৰত কেতিয়াও কোনো ৰাষ্ট্ৰীয় দলৰ ওচৰতে কেতিয়াও অসমবাসী কেতিয়াও নিৰাপদ নহয়। অসমৰ প্ৰকৃত অৰ্থত সমস্যাৰ যদি সমাধান কৰিব লাগে তেতিয়াহ'লে আমি আঞ্চলিকতাবাদ কৰিব লাগিব। আঞ্চলিক চৰকাৰ এখনেহে প্ৰকৃতপক্ষে অসমৰ জাতীয় সমস্যাবিলাক সমাধান কৰিব পাৰে। কিন্তু তাৰ বিপৰীতে আমি দেখিবলৈ পাইছোঁ যে এতিয়া অতিকেন্দ্ৰিক ব্যৱস্থাত বিশ্বাস কৰা বিজেপিয়ে ইটোৰ পিছত সিটো অন্যায় কৰি আছে। গতিকে আঞ্চলিকতাবাদৰ প্ৰাসংগিকতা আছে। আমি সকলো আঞ্চলিক দল সকলোকে ঐক্যবদ্ধ হ'বৰ কাৰণে আৰু জনগোষ্ঠীয় যিবিলাক দল আছে তেওঁলোকক ইউনাইটেড প্লেটফৰ্মত আহিবৰ কাৰণে আৰু অসম জাতীয় পৰিষদ, ৰাইজৰ দল আৰু অজিত ভূঞাৰ নেতৃত্বাধীন যিটো পাৰ্টি এই গোটেইকেইটা আমি একলগ হৈ এটা নতুন পাৰ্টি কৰাটো উচিত বুলি মই ভাবোঁ। আমি ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদ দুইটা দলে ইউনাইটেড হ'বৰ কাৰণে এটা পাৰ্টিত ৰূপে চামিল হ'বৰ কাৰণে আমি প্ৰচেষ্টা অব্যাহত ৰাখিছোঁ। আমাৰ ৰাইজৰ দলৰ তৰফৰ পৰা ইতিমধ্যে সিদ্ধান্ত হৈ গ'ল যে আমি একলগ হ'ব লাগে আৰু ৰাইজৰ দলৰ তৰফৰ পৰা ইতিমধ্যে অসম জাতীয় পৰিষদলৈ এখন চিঠিও দিয়া হৈছে যে দুইটা দলে লগ লাগি এটা নতুন দল আমি গঠন কৰা দৰকাৰ, যাতে আঞ্চলিক দলবিলাকৰ এটা শক্তিশালী ৰূপ এটা অসমৰ মানুহে চাব পাৰে। আজি প্ৰত্যেকটো ৰাষ্ট্ৰীয় দলৰ ওচৰত কেতিয়াও কোনো ৰাষ্ট্ৰীয় দলৰ ওচৰতে কেতিয়াও অসমবাসী কেতিয়াও নিৰাপদ নহয়। অসমৰ প্ৰকৃত অৰ্থত সমস্যাৰ যদি সমাধান কৰিব লাগে তেতিয়াহ'লে আমি আঞ্চলিকতাবাদ কৰিব লাগিব। আঞ্চলিক চৰকাৰ এখনেহে প্ৰকৃতপক্ষে অসমৰ জাতীয় সমস্যাবিলাক সমাধান কৰিব পাৰে। কিন্তু তাৰ বিপৰীতে আমি দেখিবলৈ পাইছোঁ যে এতিয়া অতিকেন্দ্ৰিক ব্যৱস্থাত বিশ্বাস কৰা বিজেপিয়ে ইটোৰ পিছত সিটো অন্যায় কৰি আছে। গতিকে আঞ্চলিকতাবাদৰ প্ৰাসংগিকতা আছে। আমি সকলো আঞ্চলিক দল সকলোকে ঐক্যবদ্ধ হ'বৰ কাৰণে আৰু জনগোষ্ঠীয় যিবিলাক দল আছে তেওঁলোকক ইউনাইটেড প্লেটফৰ্মত আহিবৰ কাৰণে আৰু অসম জাতীয় পৰিষদ, ৰাইজৰ দল
আৰু অজিত ভূঞা নেতৃত্বাধীন যিটো পাৰ্টি এই গোটেইকেইটা আমি একলগ আমি ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদ দুইটা দলে ইউনাইটেড হ'বৰ কাৰণে এটা পাৰ্টিত ৰূপে চামিল হ'বৰ কাৰণে আমি প্ৰচেষ্টা অব্যাহত ৰাখিছোঁ। আমাৰ ৰাইজৰ দলৰ তৰফৰ পৰা ইতিমধ্যে সিদ্ধান্ত হৈ গ'ল যে আমি একলগ হ'ব লাগে আৰু ৰাইজৰ দলৰ তৰফৰ পৰা ইতিমধ্যে অসম জাতীয় পৰিষদলৈ এখন চিঠিও দিয়া হৈছে যে দুইটা দলে লগ লাগি এটা নতুন দল আমি গঠন কৰা দৰকাৰ, যাতে আঞ্চলিক দলবিলাকৰ এটা শক্তিশালী ৰূপ এটা অসমৰ মানুহে চাব পাৰে। আজি প্ৰত্যেকটো ৰাষ্ট্ৰীয় দলৰ ওচৰত কেতিয়াও কোনো ৰাষ্ট্ৰীয় দলৰ ওচৰতে কেতিয়াও অসমবাসী কেতিয়াও নিৰাপদ নহয়। অসমৰ প্ৰকৃত অৰ্থত সমস্যাৰ যদি সমাধান কৰিব লাগে তেতিয়াহ'লে আমি আঞ্চলিকতাবাদ কৰিব লাগিব। আঞ্চলিক চৰকাৰ এখনেহে প্ৰকৃতপক্ষে অসমৰ জাতীয় সমস্যাবিলাক সমাধান কৰিব পাৰে। কিন্তু তাৰ বিপৰীতে আমি দেখিবলৈ পাইছোঁ যে এতিয়া অতিকেন্দ্ৰিক ব্যৱস্থাত বিশ্বাস কৰা বিজেপিয়ে ইটোৰ পিছত সিটো অন্যায় কৰি আছে। গতিকে আঞ্চলিকতাবাদৰ প্ৰাসংগিকতা আছে। আমি সকলো আঞ্চলিক দল সকলোকে ঐক্যবদ্ধ হ'বৰ কাৰণে আৰু জনগোষ্ঠীয় যিবিলাক দল আছে তেওঁলোকক ইউনাইটেড প্লেটফৰ্মত আহিবৰ কাৰণে আৰু অসম জাতীয় পৰিষদ, ৰাইজৰ দল আৰু অজিত ভূঞা নেতৃত্বাধীন যিটো পাৰ্টি এই গোটেইকেইটা আমি একলগ হৈ এটা নতুন পাৰ্টি কৰাটো উচিত বুলি মই ভাবোঁ। আমি ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদ দুইটা দলে ইউনাইটেড হ'বৰ কাৰণে এটা পাৰ্টিত ৰূপে চামিল হ'বৰ কাৰণে আমি প্ৰচেষ্টা অব্যাহত ৰাখিছোঁ। আমাৰ ৰাইজৰ দলৰ তৰফৰ পৰা ইতিমধ্যে সিদ্ধান্ত হৈ গ'ল যে আমি একলগ হ'ব লাগে আৰু ৰাইজৰ দলৰ তৰফৰ পৰা ইতিমধ্যে অসম জাতীয় পৰিষদলৈ এখন চিঠিও দিয়া হৈছে যে দুইটা দলে লগ লাগি এটা নতুন দল আমি গঠন কৰা দৰকাৰ, যাতে আঞ্চলিক দলবিলাকৰ এটা শক্তিশালী ৰূপ এটা অসমৰ মানুহে চাব পাৰে। আজি প্ৰত্যেকটো ৰাষ্ট্ৰীয় দলৰ ওচৰত কেতিয়াও কোনো ৰাষ্ট্ৰীয় দলৰ ওচৰতে কেতিয়াও অসমবাসী কেতিয়াও নিৰাপদ নহয়। অসমৰ প্ৰকৃত অৰ্থত সমস্যাৰ যদি সমাধান কৰিব লাগে তেতিয়াহ'লে আমি আঞ্চলিকতাবাদ কৰিব লাগিব। আঞ্চলিক চৰকাৰ এখনেহে প্ৰকৃতপক্ষে অসমৰ জাতীয় সমস্যাবিলাক সমাধান কৰিব পাৰে। কিন্তু তাৰ বিপৰীতে আমি দেখিবলৈ পাইছোঁ যে এতিয়া অতিকেন্দ্ৰিক ব্যৱস্থাত বিশ্বাস কৰা বিজেপিয়ে ইটোৰ পিছত সিটো অন্যায় কৰি আছে। গতিকে আঞ্চলিকতাবাদৰ প্ৰাসংগিকতা আছে। আমি সকলো আঞ্চলিক দল সকলোকে ঐক্যবদ্ধ হ'বৰ কাৰণে আৰু জনগোষ্ঠীয় যিবিলাক দল আছে তেওঁলোকক ইউনাইটেড প্লেটফৰ্মত আহিবৰ কাৰণে আৰু অসম জাতীয় পৰিষদ, ৰাইজৰ দল আৰু অজিত ভূঞা নেতৃত্বাধীন যিটো পাৰ্টি এই গোটেইকেইটা আমি একলগ আমি ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদ দুইটা দলে ইউনাইটেড হ'বৰ কাৰণে এটা পাৰ্টিত ৰূপে চামিল হ'বৰ কাৰণে আমি প্ৰচেষ্টা অব্যাহত ৰাখিছোঁ। আমাৰ ৰাইজৰ দলৰ তৰফৰ পৰা ইতিমধ্যে সিদ্ধান্ত হৈ গ'ল যে আমি একলগ হ'ব লাগে আৰু ৰাইজৰ দলৰ তৰফৰ পৰা ইতিমধ্যে অসম জাতীয় পৰিষদলৈ এখন চিঠিও দিয়া হৈছে যে দুইটা দলে লগ লাগি এটা নতুন দল আমি গঠন কৰা দৰকাৰ, যাতে আঞ্চলিক দলবিলাকৰ এটা শক্তিশালী ৰূপ এটা অসমৰ মানুহে চাব পাৰে। আজি প্ৰত্যেকটো ৰাষ্ট্ৰীয় দলৰ ওচৰত কেতিয়াও কোনো ৰাষ্ট্ৰীয় দলৰ ওচৰতে কেতিয়াও অসমবাসী কেতিয়াও নিৰাপদ নহয়। অসমৰ প্ৰকৃত অৰ্থত সমস্যাৰ যদি সমাধান কৰিব লাগে তেতিয়াহ'লে আমি আঞ্চলিকতাবাদ কৰিব লাগিব। আঞ্চলিক চৰকাৰ এখনেহে প্ৰকৃতপক্ষে অসমৰ জাতীয় সমস্যাবিলাক সমাধান কৰিব পাৰে। কিন্তু তাৰ বিপৰীতে আমি দেখিবলৈ পাইছোঁ যে এতিয়া অতিকেন্দ্ৰিক ব্যৱস্থাত বিশ্বাস কৰা বিজেপিয়ে ইটোৰ পিছত সিটো অন্যায় কৰি আছে। গতিকে আঞ্চলিকতাবাদৰ প্ৰাসংগিকতা আছে। আমি সকলো আঞ্চলিক দল সকলোকে ঐক্যবদ্ধ হ'বৰ কাৰণে আৰু জনগোষ্ঠীয় যিবিলাক দল আছে তেওঁলোকক ইউনাইটেড প্লেটফৰ্মত আহিবৰ কাৰণে আৰু অসম জাতীয় পৰিষদ, ৰাইজৰ দল আৰু অজিত ভূঞা নেতৃত্বাধীন যিটো পাৰ্টি এই গোটেইকেইটা আমি একলগ হৈ এটা নতুন পাৰ্টি কৰাটো উচিত বুলি মই ভাবোঁ। আমি ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদ দুইটা দলে ইউনাইটেড হ'বৰ কাৰণে